মই ব্যক্তিগত যেটো কাজিয়া আমাৰ এই কাজিয়াটো আমাৰ যাতে এজিপি বিজেপি মিত্ৰতাত কোনো প্ৰভাৱ নপৰে না চৰ্চাটো সবৰ ক্ষেত্ৰত সবৰে থাকিব 126টা সমষ্টিৰ 126 জনটো মন্ত্ৰী হ'ব নোৱাৰে নিজৰ নিজৰ স্বাৰ্থ নাথাকে যিটো দলৰ যত শক্তিশালীভাৱে থাকিব সেই দলে তাত প্ৰতিনিধিত্ব কৰিব এতিয়া আমাৰ 18 জন মন্ত্ৰী হ'ল আৰু যেতিয়া মিনিষ্টাৰৰ সম্প্ৰসাৰণ হয় তেতিয়া নিশ্চয়কৈ ৰাজ্যখনৰ উন্নতি আৰু বেছি অধিক হয় কিয়নো মিনিষ্টাৰবিলাকে যেতিয়া কামবিলাক সমানে ভগাই লয় নিশ্চয়কৈ প্ৰত্যেকটা ডিপাৰ্টমেণ্ট চোৱাচিতা কৰাৰ কাৰণে সুবিধা হয় সো আজি আৰু 4 জন মন্ত্ৰী নতুনকৈ অন্তৰ্ভুক্তি হ'ল একচুৱেলি চাবলৈ গ'লে আকৌ আমাৰ এতিয়াহে সম্পূৰ্ণ হোৱা যেন লাগিছে আৰু এতিয়া নিশ্চয়কৈ আমাৰ অসমখনৰ এই যি 2026 আগৰ যিখিনি আৰু 1.5 বছৰ আছে এই 1.5 বছৰত নিশ্চয়কৈ অসমখন অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি সপোন অসমখনক 5খন ৰাজ্যত পৰিগণিত কৰাৰ এই অসম আৰু ইতিমধ্যে আমি সেই দিশত মাননীয় মুখ্যমন্ত্ৰী মহোদয় ৰাজ্যখনক ইতিমধ্যে আগবঢ়াই লৈ গৈছে আৰু নিশ্চয়কৈ আজি নতুন মন্ত্ৰীৰ এক্সপানশ্যনখনে নিশ্চয়কৈ সেই অসমখন যি শ্ৰেষ্ঠ 5খন ৰাজ্যৰ পৰিগণিত কৰাৰ যি সপোন সেই সপোনত আৰু অধিক আমি আগবাঢ়ি লৈ না চৰ্চাটো সবৰ ক্ষেত্ৰত সবৰে থাকিব 126টা সমষ্টিৰ 126 জনটো মন্ত্ৰী হ'ব নোৱাৰে মোতকৈ বহু সিনিয়ৰ আছে এইবোৰ কথা নাহে মন্ত্ৰীসভা গঠনৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট দিশ চাব লগা পৰে আৰু সেই দিশ চালি জাৰি চাই আৰু কিছুমান অঞ্চল চাব লাগে বৰাক উজনি এই বহুতখিনি থাকে আৰু সেই চাই মেলাই মাননীয় মুখ্যমন্ত্ৰী মহোদয় সিদ্ধান্ত গ্ৰহণ কৰিব লাগে আৰু মাননীয় মুখ্যমন্ত্ৰী নিশ্চয়কৈ অসমৰ স্বাৰ্থত অসমখনৰ উন্নতিৰ স্বাৰ্থত সিদ্ধান্ত গ্ৰহণ কৰে আৰু সেই সিদ্ধান্ত আমি সকলোৱে আদৰণি জনাটো উচিত না এটা কথা যে আমি যিহেতু আমাৰ পলাকবাৰী সমষ্টিৰ মিত্ৰজোঁট অকল পলাকবাৰী সমষ্টি অসমত যিহেতু এজিপি বিজেপি আৰু ইউপিপিএলৰ মিত্ৰতা আছে সেই মিত্ৰতাত যিবিলাক সিটত যাৰ শক্তি বেছি যাৰ সংগঠন বেছি সেই সংগঠন সেই সিটবিলাকত আমাৰ বিজেপি য'ত আমাৰ শক্তিশালী হৈছে তাত বিজেপি প্ৰাৰ্থী য'ত এজিপি শক্তিশালী আছে তাত এজিপি প্ৰাৰ্থী য'ত ইউপিপিএল শক্তিশালী আছে তাত ইউপিপিএলৰ প্ৰাৰ্থী ঠিক তেনেকৈ মই ভাবোঁ যে তেনেকৈহে সিট শ্বেয়াৰিংবিলাক হ'ব আৰু নিশ্চয়কৈ সকলোৱে দাবী কৰিব পাৰে সকলোৱে আশা কৰিব পাৰে কিন্তু আমি 2026ত যিহেতু চৰকাৰ গঠন কৰিব লাগিব মিত্ৰজোঁটে সেইকাৰণে আমি নিজৰটো নাভাবি আমি দলীয়ভাৱে দলৰ কথা ভাবি চিন্তা কৰাটো দৰকাৰ আৰু সেইটো কাৰণে অসমখনক যেহেতু 26ত আমি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিহে আমি অসমখন শক্তিশালী কৰিব পাৰিম সেইকাৰণে মই ভাবোঁ এই গোটেইখিনি কথা আমি চালি জাৰি চাব লাগিব মই কৈছোঁ যে আমি নিজৰ স্বাৰ্থ নাথাকে যিটো দলৰ য'ত শক্তিশালীভাৱে থাকিব সেই দলে তাত প্ৰতিনিধিত্ব কৰিব আৰু মোৰ দৃষ্টিত মোৰ পলাকবাৰী সমষ্টিত যদি আমাৰ যি মেম্বাৰশ্বিপ ড্ৰাইভ হৈছিলে 65,000 মানুহে অনলাইন মেম্বাৰশ্বিপ লৈছে অফলাইন নহয় অনলাইনৰ কথা কৈছোঁ যে আমাৰ প্ৰায় 70-80 হাজাৰ তাত মোবাইল আছে তাৰ ভিতৰত 65,000 যদি মেম্বাৰশ্বিপ লৈছে নিশ্চয়কৈ ভাৰতীয় জনতা পাৰ্টীৰ স্থিতি তাত যথেষ্ট শক্তিশালী প্ৰাক্তন মন্ত্ৰী হিচাপে সভা নাপায় মই কৈছোঁ সঁচা কথা আচ্ছা নকওঁ বাৰু এইটো আৰু কণ্ট্ৰভাৰ্চি যাব খোজা নাই মই ভাবোঁ এটাই আহ্বান জনাম তেখেতক আহ্বান জনাইছোঁ নাই মই এটাই কৈছোঁ যে মই ব্যক্তিগত যিটো কাজিয়া আমাৰ এই কাজিয়াটো আমাৰ যাতে এজিপি বিজেপি মিত্ৰতাত কোনো প্ৰভাৱ নপৰে সেইটো কাৰণে মই তেখেতক আহ্বান জনাইছোঁ যে আমি নিজৰ ব্যক্তিগত এইটো কথা আমি আমাৰ যি পাৰ্টি লৈ আমি ৰূপান্তৰিত কৰিব নাপায় আমাৰ যি মিত্ৰজোঁট এই মিত্ৰজোঁটে হৈ থাকে আমি আৰু কথাটো বঢ়াব খোজা নাই যিহেতু তেওঁ মিত্ৰজোঁটত আছে আৰু খালি কথাটো এনেকুৱা ধৰণৰ মই এটাই ক'ম যে মিত্ৰজোঁটৰ ধৰ্ম এইটোৱে যে আমি আমাৰ মিত্ৰজোঁটত আমাৰ এজিপিৰো মন্ত্ৰী আছে বিজেপিৰো মন্ত্ৰী আছে ইউপিপিএলৰ মন্ত্ৰী আছে সেইকাৰণে আমি আমাৰ চৰকাৰখনক আমি নিজৰ মানুহে কেতিয়াও মানে চৰকাৰখনৰ এগেইনষ্টে ক'ব নাপায় মই এটাই আপত্তি আছিল বেলেগ আপত্তি ধৰণৰ নাই তেওঁ যে চৰকাৰখনত এখন মিটিং সভাত তেওঁ চৰকাৰখনৰ বিৰুদ্ধে কৈছিলে সেইটোৱে মোৰ আপত্তি আছে 2009 চনত কংগ্ৰেছৰ চৰকাৰ আছিলে 2009 চনত কংগ্ৰেছৰ চৰকাৰ আছিলে ৰকিবুল হুছেইন ডাঙৰীয়াও এজন শক্তিশালী মন্ত্ৰী আছিলে চ' 2009ৰ ফাইল 2009তে শেষ হৈ গৈছে চ' এনেকুৱা ধৰণৰ ব্লেকমেইলিঙৰ ৰাজনীতি মই ভাবোঁ তেওঁ কৰাটো অনুচিত আৰু ব্লেকমেইলিং কৰি পেলাই কোনো ৰাজনীতিত সফল হ'ব নোৱাৰে ৰকিবুল হুছেইন ডাঙৰীয়া এইবোৰ এটা ব্লেকমেইল কৰিব যত্ন কৰিছে তেওঁ যদি সঁচাই বহুত কিবাকিবি থাকিলে কেতিয়াবা তেওঁ প্ৰকাশ কৰিলে 2009 চনৰ পৰা এই দীৰ্ঘদিনীয়া সময়ছোৱা কোনো ফাইল এটা নিজৰ ঘৰত এনেকৈ ৰাখি নাথাকে কিয়নো ইমান বহুতবিলাক ইতিমধ্যে নিৰ্বাচন হৈ গ'ল 8টা নিৰ্বাচন হৈ গ'ল 2021ৰ পিছত ইয়ালৈ কেতিয়াবাই তেওঁ যদি বহুত কিবাকিবি থাকিলে কেতিয়াবা ফাদিল কৰিলেহেঁতেন